150 বছৰ আগতে এজন সৰু কপাহ ব্যৱসায়ীয়ে ভাৰত সলনি কৰাৰ সপোন দেখিছিল। সম্পূৰ্ণ অজ্ঞাত যে এদিন তেওঁৰ সপোনে এনে এক ব্যৱসায়িক সাম্ৰাজ্যৰ জন্ম দিব যিয়ে ভাৰতক সলনি কৰাই নহয় লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিব। এয়া টাটা গ্ৰুপৰ কাহিনী। অনুপ্ৰাণিত হ'বলৈ সাজু হওক। জামছেদজী টাটাৰ জন্ম হৈছিল 1839 চনত। 1858 চনত জামছেদজীয়ে শিক্ষা সমাপ্ত কৰি পিতৃৰ সৈতে কপাহ ব্যৱসায় আৰম্ভ কৰে। পৰৱৰ্তী 10 বছৰত বহু অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকৰ ব্যৱসায় বহুত ডাঙৰ হৈ পৰিল। কিন্তু জামছেদজী কেৱল কপাহৰ ব্যৱসায় কৰিয়েই সন্তুষ্ট নাছিল। তেওঁ নিজে কপাহৰ পৰা কাপোৰ নিৰ্মাণ কৰিব বিচাৰিছিল। সেইবাবেই 1877 চনত নাগপুৰত সম্ৰাঞ্জী মিল স্থাপন কৰি উৎপাদন আৰম্ভ কৰে। কিন্তু এটা সমস্যা হ'ল তাত থকা শ্ৰমিকসকলে নিজৰ কামৰ প্ৰতি বৰ গুৰুত্ব নিদিলে। প্ৰায় 20% শ্ৰমিক প্ৰতিদিনে অনুপস্থিত আছিল। কেইবা সপ্তাহ ধৰি ছুটি লৈছিল আৰু দীঘলীয়া সময় কাম কৰিব পৰা নাছিল। ইয়াৰ বাবে এক অভিনৱ সমাধান বিচাৰি পালে জামছেদজীয়ে। তেওঁ শ্ৰমিকৰ বাবে প্ৰভিডেণ্ট ফাণ্ড আঁচনি আৰম্ভ কৰিলে। অৰ্থাৎ এতিয়া শ্ৰমিকসকলে অৱসৰৰ পিছত পেঞ্চন পাব। দ্বিতীয়তে শ্ৰমিকসকলৰ বাবে চিকিৎসা বীমা লাভ কৰিলে। আৰু শেষত তেওঁ পৰিয়াল দিৱস আৰু ক্ৰীড়া দিৱসৰ দৰে অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানসমূহত ভাল প্ৰদৰ্শন কৰা শ্ৰমিকসকলক সকলোৰে সন্মুখত পুৰস্কৃত কৰা হৈছিল। এই সকলোবোৰ পদক্ষেপৰ লগে লগে শ্ৰমিকসকলে মূল্যৱান অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে, যাৰ বাবে তেওঁলোকৰ উপস্থিতি আৰু কৰ্মক্ষমতা দুয়োটাৰে বহু উন্নতি হ'ল। এনে বহু আঁচনি ইমানেই ভৱিষ্যবাণীমূলক আছিল যে সমগ্ৰ বিশ্বৰ কোনেও কাৰ্যকৰী কৰা নাছিল। 1880 চনত জামছেদজীয়ে দেখিলে যে ভাৰতত স্বাধীনতাৰ দাবী বাঢ়িছে। জামছেদজীৰ মতে স্বাধীন হ'বলৈ আৰু স্বাধীনতা বজাই ৰাখিবলৈ ভাৰত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব আৰু সকলো অত্যাৱশ্যকীয় সামগ্ৰী ভাৰততে নিৰ্মাণ কৰিব লাগিব। সেয়ে তেওঁ বিভিন্ন ক্ষেত্ৰত অধিক ভাৰতীয় ব্যৱসায় গঢ়ি তুলিবলৈ আৰম্ভ কৰিলে। তেওঁ প্ৰথমে পঞ্চগনিৰ পাহাৰত ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰিছিল, যাৰ প্ৰভাৱ এনেকুৱা আছিল যে আজিও পঞ্চগনি ষ্ট্ৰবেৰী খেতি আৰু জাম কাৰখানাৰ বাবে পৰিচিত। জামছেদজীয়ে লক্ষ্য কৰিছিল যে বাংগালুৰু আৰু মহীশূৰৰ বতৰ ফ্ৰান্সৰ সৈতে মিল আছে। সেয়েহে তেওঁ ফ্ৰান্সত প্ৰজনন কৰা ৰেচম কৃষি ভাৰতলৈ লৈ আহিছিল। তেওঁ বাংগালুৰু আৰু মহীশূৰত মাটি কিনি টাটা ৰেচম পাম অৰ্গেনাইজেশ্যন আৰম্ভ কৰিছিল আৰু স্থানীয় কৃষকৰ পৰা ৰেচম কৃষিৰ প্ৰজনন কৰাইছিল। তেওঁৰ এই পদক্ষেপৰ জৰিয়তেই ভাৰতে মহীশূৰ ৰেচম আৰু বাংগালুৰু মহীশূৰ ৰেচম শাৰীৰ দৰে জনপ্ৰিয় সামগ্ৰী লাভ কৰিছিল। জামছেদজীয়ে নিজৰ গৃহ চহৰ বম্বেক ভাল পাইছিল আৰু জানিছিল যে চহৰখনৰ উন্নয়নৰ বাবে বিশ্বমানৰ হোটেল এখন অতি গুৰুত্বপূৰ্ণ। সেয়েহে তেওঁ 1898 চনত দ্য তাজমহল হোটেল নিৰ্মাণ আৰম্ভ কৰে। তেওঁ ব্যক্তিগতভাৱে নিৰ্মাণ আৰু ডিজাইন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। তেওঁৰ দৃষ্টিভংগী আছিল যে হোটেলখনৰ প্ৰতিটো কোঠাই সাগৰৰ ফালে মুখ কৰি অতিথিসকলে পানীত উপঙি থকা যেন অনুভৱ কৰিব লাগে। 1903 চনত প্ৰথমবাৰৰ বাবে হোটেলখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়। লঘু বিদ্যুতেৰে চলা মুম্বাইৰ প্ৰথমটো অট্টালিকা হিচাপে পৰিগণিত হয়। জামছেদজীয়ে এনে বহু উদ্যোগ লৈছিল যদিও তেওঁৰ আটাইতকৈ প্ৰভাৱশালী পদক্ষেপ আছিল তীখাৰ ব্যৱসায় আৰম্ভ কৰা। ভাৰতত নিৰ্মাণ, ৰেলপথ, উৎপাদন আদি প্ৰতিটো উদ্যোগৰ বিকাশৰ বাবে তীখাৰ প্ৰয়োজন হৈছিল। গতিকে তেওঁৰ সপোন আছিল ভাৰততে নিজেই এটা তীখা উদ্যোগ খুলিব। তেওঁ জীৱনৰ 17 বছৰ ভাৰতৰ বিভিন্ন স্থানত উচ্চমানৰ লোহাৰ অক্সাইডৰ সন্ধানত কটায়, কাৰণ তীখা নিৰ্মাণৰ বাবে লোহাই আটাইতকৈ গুৰুত্বপূৰ্ণ কেঁচামাল। কিন্তু দুখৰ বিষয় যে জামছেদজীয়ে ধাৰাবাহিক ব্যৰ্থতাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰ পিছত অৱশেষত 1899 চনত বংগ প্ৰদেশত চহকী লোহাৰ অক্সাইডৰ মজুত পোৱা যায়। তাৰ পিছত লগে লগে তেওঁ লোহা অক্সাইড খনন আৰম্ভ কৰে আৰু তীখা উদ্যোগ স্থাপন কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে জামছেদজীয়ে ভাৰতত নিজেই তীখা নিৰ্মাণ হোৱা দেখা নাপালে, কাৰণ 1904 চনত 65 বছৰ বয়সত শেষ উশাহ লৈছিল। জামছেদজীৰ দৃষ্টিভংগী আৰু সপোন ইমানেই ভৱিষ্যত আছিল যে তেওঁৰ জীৱনকালত এই সকলোবোৰ পূৰণ কৰাটো সম্ভৱ নাছিল। সেয়েহে তেওঁৰ পুত্ৰ দোৰাবজী টাটাই তেওঁৰ আন সকলো সপোন পূৰণৰ দায়িত্ব লৈছিল। জামছেদজীয়ে বিশ্বাস কৰিছিল যে বৈজ্ঞানিক গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত ভাৰত পশ্চিমীয়া দেশৰ পৰা বহু পিছ পৰি আছে। তেওঁ ভাৰতত এনে এখন প্ৰতিষ্ঠান স্থাপন কৰিব বিচাৰিছিল য'ত বিশ্বমানৰ গৱেষক আৰু বিজ্ঞানী উৎপন্ন হ'ব। গতিকে দোৰাবজী টাটাই মহীশূৰৰ মহাৰাজৰ সহায় লৈ 1909 চনত বাংগালুৰুত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। নোবেল বিজয়ী CV ৰমন IISCৰ প্ৰথম সঞ্চালক হয়। পিছলৈ IISCয়ে ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰ পাৰাম আৰু ভাৰতৰ প্ৰথম থলুৱা বিমান দ্য হানছাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। শিক্ষাৰ উপৰিও জামছেদজীয়ে বিদ্যুৎ উৎপাদনৰ বাবে জলবিদ্যুৎ প্লাণ্টৰ সপোনো দেখিছিল। এই প্ৰকল্পত গোৱা মহাৰাষ্ট্ৰ সীমান্তত অৱস্থিত দুধসাগৰ জলপ্ৰপাত ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিব লাগিছিল। দোৰাবজীয়ে 7000 শ্ৰমিক জড়িত কৰি কৃত্ৰিম হ্ৰদ, মথাউৰি, নলা নিৰ্মাণ কৰিছিল। 1911 চনত এই উদ্যোগটো সাজু হৈ উঠে আৰু বিদ্যুৎ উৎপাদন আৰম্ভ হয়। মুম্বাইৰ বহু মিল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে এই শক্তি কেন্দ্ৰৰ পৰা বিদ্যুৎ লাভ কৰিবলৈ আৰম্ভ কৰে আৰু আজি আমি এই কোম্পানীটোক টাটা পাৱাৰ বুলি জানো। অৱশেষত জামছেদজীয়ে আৰম্ভ কৰা তীখা
তীখা উদ্যোগৰ কাম সম্পূৰ্ণ কৰাৰ দায়িত্বও দোৰাবজী টাটাই ল'লে। 1907 চনত তেওঁ এটা সীমিত কোম্পানী স্থাপন কৰি তীখা উদ্যোগটোৰ বাবে 23 কোটি টকাৰ IPO ঘোষণা কৰে। এই সময়ত স্বদেশী আন্দোলনৰ বাবে মাত্ৰ দুসপ্তাহতে প্ৰায় 8,000 লোকে ইয়াত বিনিয়োগ কৰিছিল। কোম্পানীটোৰ নাম আছিল টাটা ষ্টীল এণ্ড আইৰণ কোম্পানী অৰ্থাৎ টিস্কো, আৰু শেষত 1912 চনত টিস্কোৱে প্ৰথম তীখা প্ৰস্তুত কৰে। দুবছৰৰ পাছত 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় আৰু ব্ৰিটেইনৰ তীখাৰ চাহিদা বৃদ্ধি পায়। টেংক, ট্ৰাক, ৰেলৱে ইত্যাদিৰ বাবে তেওঁলোকক তীখাৰ প্ৰয়োজন হৈছিল। টিস্কোৰ উদ্যোগটোৱে দিনে নিশাই কাম কৰি এই দাবী পূৰণ কৰিছিল। যুদ্ধ শেষ হোৱাৰ পিছত সেই সময়ৰ ভাইচৰয়ে টিস্কোৰ অৱদান স্বীকাৰ কৰিছিল। টিস্কোৰ প্লাণ্ট থকা চহৰখনৰ নাম জামছেদজীৰ নামেৰে জামছেদপুৰ আৰু ৰেল ষ্টেচনৰ নাম টাটানগৰ হিচাপে নাম ৰখা হৈছিল। দোৰাবজীৰ নেতৃত্বত টাটা গ্ৰুপৰ ব্যৱসায় বহুগুণে বৃদ্ধি পায়। 1932 চনত দোৰাবজী টাটাৰ মৃত্যু হয় আৰু যোৱাৰ আগতে তেওঁ টাটা গ্ৰুপক তীখা, শক্তি, গ্ৰাহক সামগ্ৰী, বেংকিং, বীমাৰ দৰে ব্যৱসায়ত বৈচিত্ৰ্যময় কৰি তুলিছিল। দোৰাবজী টাটাৰ পিছত পৰিয়ালটোৰ এজন যুৱ সদস্য JRD টাটা 1938 চনত টাটা গ্ৰুপৰ অধ্যক্ষ হয়। 1925 চনত JRD টাটাই ব্যৱসায়ত যোগদান কৰে আৰু টিস্কো প্লাণ্টত কাম শিকি আছিল। তেওঁ সদায় বিমান পৰিবহণৰ প্ৰতি অতি আগ্ৰহী আছিল। সেয়েহে 1932 চনত তেওঁ টাটা এভিয়েশ্যন ছাৰ্ভিচেছ আৰম্ভ কৰে আৰু বিমান সংস্থাই ভাৰতৰ ভিতৰতে যাত্ৰী আৰু মাল পৰিবহণ সেৱা আগবঢ়োৱা প্ৰথম বিমান সংস্থা হিচাপে পৰিগণিত হয়। ইয়াৰ প্ৰথম বিমানখন JRD টাটাই উৰুৱাইছিল আৰু তাৰ পিছত তেওঁ ভাৰতৰ প্ৰথম বাণিজ্যিক পাইলট হিচাপে পৰিগণিত হৈছিল।